স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে চৰকাৰে জনা উচিত বুজা উচিত আজি আমি শান্ত নহওঁ মৰাণ জাতি আজি জাগিছে মৰাণ জাতি অন্তৰত দুখ পাইছে মৰাণ জাতি কিমান দিন কিয় ভগা হ'ল আমি চৰকাৰলৈ প্ৰশ্ন মৰাণ জাতিক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন দিম বুলি এটা খিলঞ্জীয়া ভূমিপুত্ৰ জাতিক ফলগিৰি জাতিক কিয় প্ৰতাৰণা কৰিলে চৰকাৰে এই কথাটো আমাক উত্তৰ দিব লাগে আৰু চৰকাৰে আমাক ভূমি অধিকাৰ দিবনে নিদিয়ে ৰাজনৈতিক অধিকাৰ দিবনে নিদিয়ে জনজাতিকৰণ দিবনে নিদিয়ে স্বায়ত্ব শাসন দিবনে নিদিয়ে এই কথাখিনি স্পষ্ট কৰি দিব লাগে নহ'লে আমি শান্ত নহওঁ আজি সবুজৰে আমি চিঞৰিছো গোটেই জাতিয়ে চিঞৰিছো স্বতঃস্ফূৰ্তভাৱে আন্দোলনলৈ ওলাই আহিছে আগন্তুক সময়ত ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব যিদিনাখনলৈকে জনজাতিকৰণ নাপাওঁ সেইদিনাখনলৈকে আমাৰ আন্দোলন চলিব অসম চৰকাৰখনে বাৰম্বাৰ ঠগি আহিছে আমাক জনজাতিকৰণ দিম বুলি অসমৰ ভূমিপুত্ৰ জাতি হিচাপে অসম আৰু অসমীয়াৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰা জাতিটোৱে অসমতে আজি অৱহেলিত অসমতে আজি বঞ্চনাৰ বলি হৈছে অসমতে আজি চূড়ান্তভাৱে অন্যায়ৰ বলি হৈছে এই অন্যায় এই অত্যাচাৰ এই বঞ্চনা কেতিয়া অৱসান ঘটিব এই কথাটো আমাৰ প্ৰশ্ন অসম চৰকাৰে যদি আমাক এই ধৰণে অন্যায় কৰি থাকে এই ধৰণে যদি বঞ্চনা কৰি থাকে এই ধৰণে যদি জনজাতিকৰণ আৰু স্বায়ত্ব শাসনক আমাক অধিকাৰ প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ জাতি এটাই হাত সাৱটি বহি নাথাকিব আগন্তুক সময়ত ভয়াৱহ আন্দোলন হ'ব আৰু এই আন্দোলনৰ ফলত অসম চৰকাৰে যদি ভাবিছে বিজেপি চৰকাৰে যদি ভাবিছে তেওঁলোকে আমাৰ সংঘাত তাকৰ তেওঁলোকে একো কৰিব নোৱাৰে তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমাৰ মুৰামীয়া গণ বিপ্লৱ কৰা আমি জাতি গৌৰৱী জাতি এতিয়া প্ৰকৃত সংগ্ৰামী আৰু সাহসী জাতি যিমানেই দুৰ্যোগ নাহক সংগ্ৰামী আমি তাক প্ৰতিহত কৰিমেই আমি কেতিয়াও শান্ত নহওঁ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন আমাক লাগিবই এয়া মানুহে নিজে বুজি উঠিছে আলোচনাৰ যোগেদি জনজাতি দিম বুলি কৈ প্ৰায় দশক পাৰ হৈ গ'ল এতিয়া আৰু আমাৰ জনসাধাৰণে কেতিয়া আলোচনাৰ সেই মিছা প্ৰতিশ্ৰুতিত প্ৰশ্ৰয় নিদিয়ে সেইকাৰণে আজি মৰাণ সংগঠনকেইটাৰ নেতৃত্বত অধিকাৰ সম্পৰ্কে যোৱা 1 বছৰৰ পৰা 195খন গাঁও সভা অনুষ্ঠিত কৰা হৈছে নিজৰ অধিকাৰৰ বিষয়ে অৱগত কৰে চেতনা জাগ্ৰত কৰিবৰ কাৰণে গতিকে এই চেতনা জাগ্ৰত হোৱাৰ কাৰণে আজি হাজাৰ ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িছে 26ৰ নিৰ্বাচনলৈ বেছি দিন নাই গতিকে বিধানসভাত উত্থাপন কৰিব লোকসভালৈ দিব লাগিব ৰাজ্যসভালৈ পাছ কৰাব লাগিব বিলখন মৰাণসকলক জনজাতিকৰণে কেতিয়া জনজাতিকৰণ আমাক দিব গতিকে এতিয়া আৰু আলোচনাৰ যোগেদি যে জনজাতি দিয়াৰ পৰিৱেশ নাই সেইকাৰণে আমাৰ ৰাইজে বুজি উঠিছে যদি আমাক দিবলৈ বিচাৰে জনজাতি সঁচা অৰ্থত যদি ৰাজ্য চৰকাৰ আমাৰ প্ৰতি সহানুভূতি আছে বিশেষ অধিৱেশন পাতি ৰাজ্যসভাৰ বিশেষ অধিৱেশন পাতি অকল মৰাণসকলৰ জনজাতিৰ বিষয়টো স্পেচিয়েলি আলোচনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছো অন্যথা কোনো কাৰণতে এই সংগ্ৰাম স্তব্ধ নহয় চলিছে আৰু চলিবই এয়া শেষ মহাৰণ নহয় এই সংগ্ৰামৰ আৰম্ভণিহে আৰু বহুত সংগ্ৰাম তেওঁলোকে চলিবলৈ বাকী আছে B+NE সদায় সঠিকৰ সন্ধানত।